যে এফালৰ পৰা চাবলৈ গ'লে কথাখিনি সঠিক যেন লাগে যে বিদ্যালয় পাঠদানৰ সময়ত শিক্ষকসকলে অন্যান্য কাৰ্যালয় ঘূৰা কামটো বাদ দিব লাগে শিক্ষাদানত অধিক মনোনিৱেশ কৰিব লাগে তাত ক্ষুব্ধ হোৱাৰ কাৰণ কি হ'ব পাৰে আপোনালোক কিয় ক্ষুব্ধ হৈছে কাৰণ আপোনালোকক পাঠদান দিবলৈ আপোনালোকক নিযুক্তি দিয়া হৈছে আপোনালোকে পাঠদানহে কৰিব লাগে কাৰ্যালয় ঘূৰিবলগীয়া কাম পিছত আপোনালোকে কৰিব পাৰিব বা নিৰ্ধাৰিত দিনত কৰিব পাৰিব এই নিৰ্দেশনাটো অহাৰ লগে লগে আপোনালোক ক্ষুব্ধ হৈছে বা গোটেই বিষয়টোক লৈ সমালোচনা কিয় চলিছে শিক্ষক সমাজৰ মাজত হয় ধন্যবাদ ND24 ডাঙৰীয়া এই গোটেই বিষয়টো আলোচনাৰ মাজলৈ অনাৰ বাবে প্ৰথম কথাটো হ'ল আমি শিক্ষক সমাজ ক্ষুব্ধ হোৱা নাই আমাৰ শিক্ষক সমাজে আমি ভাল পাইছোঁ যে এনেকুৱা নিৰ্দেশনা বিভাগে প্ৰকাশ কৰিছে অন্ততঃ তেওঁলোকে বুজিব পাৰিছে যে শিক্ষকসকলে পাঠদানৰ যিখিনি সময় সেই সময়খিনি তেওঁলোকে বিদ্যালয়ত উপস্থিত থকাটো প্ৰয়োজনীয় কিন্তু শিক্ষকসকলে কাৰ্যালয়লৈ ব্যক্তিগত কামত তেওঁলোকে ফূৰ্তি কৰিবলৈ বা তাতে চাহ খাবলৈ বা পিকনিক কৰিবলৈতো নাযায় তেওঁলোকৰ ব্যক্তিগত যিবোৰ কাম সেই কামসমূহ যদি সময়মতে সঠিকভাৱে যদি হৈ যায় তেনেহ'লে আমি কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনেই নাই দৰমহা বিলখন যদি একাউণ্টেণ্টে আহি যদি বিদ্যালয়ৰ পৰাই সংগ্ৰহ কৰা হয় ছুটিৰ অনুমোদন যদি আমি লগে লাভ কৰিবলৈ সক্ষম হওঁ তেনেহ'লে আমাৰ কাৰ্যালয়লৈ যোৱাৰ কি প্ৰয়োজন আছে কিন্তু শিক্ষকসকলে কাৰ্যালয়লৈ যাবলৈ এইকাৰণে তাতে যাবলগীয়া হয় যে তেওঁলোকৰ যেতিয়া মাহ ধৰি ছুটিৰ অনুমোদন এটা নহয় মই উদাহৰণস্বৰূপে ক'ব বিচাৰিছোঁ যোৱাকালি এজন শিক্ষকে জনাইছে যে তেখেতৰ মাতৃৰ বিয়োগৰ সময়ত তেওঁ 15 দিনৰ যিটো নীতি নিয়মৰ যিটো সময় লাগে সেইখিনি মতে ছুটি লৈছিল 15 দিনত তেখেতৰ দৰমহা কৰ্তন কৰিছিলে আজি 6 মাহ হ'ল তেখেতে সেই ছুটিৰ অনুমোদন লাভ কৰা নাই আৰু সেই 15 দিনত তেখেতে দৰমহাটো আজি তাৰিখলৈকে লাভ কৰা নাই সেই শিক্ষকজন কাৰ্যালয়লৈ তাৎপাতি কৰিবলগীয়া অৱস্থা এটা নিশ্চিত হ'ব বা তেনেকুৱাকে বিভিন্ন কামৰ সময়ত যেতিয়া শিক্ষকসকলক অন্যান্য অতিৰিক্ত কাম দিয়া হয় বা কাৰ্যালয়ৰ পৰা তলব কৰা হয় যে 11টা বজাত আপোনালোকে উপস্থিত হ'ব লাগিব খণ্ড শিক্ষা বিষয়ক কাৰ্যালয়ত বা জিলা প্ৰাথমিক শিক্ষা বিষয়ক কাৰ্যালয়ত সেই ধৰণৰ তেওঁলোকক তলব কৰা হয় আৰু তাৰ কাৰণে শিক্ষকসকল যায় আমি ক'ব বিচাৰিছোঁ যদি কোনোবা একাংশ শিক্ষকে অনাহক যদি কাৰ্যালয়তে বহি যদি সময় পাৰ কৰিছে তেনেহ'লে তাৰ কাৰণে নিশ্চিত ৰূপত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফল আছে কিন্তু এই ধৰণৰ নিৰ্দেশনা প্ৰকাশ কৰি এক প্ৰকাৰ সমগ্ৰ শিক্ষক সমাজতে এই ধৰণে প্ৰতীয়মান কৰিবলৈ যে বিচৰা হৈছে যে বেছিভাগ শিক্ষকে পাঠদানৰ সময়ছোৱাত তেওঁলোকে কাৰ্যালয়ত বহি পাৰ কৰে গতিকে শিক্ষকসকলৰ যদি কামসমূহ যদি সময়মতে হৈয়ে থাকে আজি উদাহৰণস্বৰূপে কওঁ মোৰ বিদ্যালয়ৰ পৰা খণ্ড প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয়লৈকে দূৰত্ব 28 কিলোমিটাৰ আৰু জিলা প্ৰাথমিক শিক্ষা কাৰ্যালয়লৈকে 40 কিলোমিটাৰ মই 3:30 বজাৰ পিছত যেতিয়া বিদ্যালয়ৰ পৰা ওলাই মোৰ যদি ব্যক্তিগত কামৰ কাৰণে নিৰ্দেশনাটো পোৱা যায় যে পাঠদানৰ পিছৰ সময়ত মই অফিচলৈ যাব পাৰিম গতিকে মোৰ ব্যক্তিগত কাম এটা যদি মই 3:30 বজাত বিদ্যালয়ৰ পৰা ওলাই গৈ 4:30 বা 5টা বজাত কাৰ্যালয়ত উপস্থিত হওঁ তেতিয়ালৈকে সেই নিৰ্ধাৰিত বিষয়াজন কাৰ্যালয়ত উপস্থিত থাকিব বুলি নিশ্চয়তা প্ৰদান কৰিব পাৰিব নে নাই বিভাগটোৱে সেই উত্তৰটো আমি শিক্ষক সমাজে আমি জানিব লাগিব কাৰণ আমাৰ বহুত সময়ত এনেকুৱা তিক্ত অভিজ্ঞতা হৈছে যে আমি দিনৰ পিছত দিন ধৰি আমি কাৰ্যালয়লৈ যাওঁ কিন্তু এই নিৰ্ধাৰিত বিষয়াজন বা কৰ্মচাৰীজনক আমি সেই সময়ত লগ নাপাওঁ আৰু পিছদিনাখন আমি আকৌ যাব লাগে বা তেখেতে কয় যে কালি 10টা বজাত আহিব তেতিয়া মোক লগ পাব গতিকে তেনেকুৱা সময়ত হয়তো ছুটী লৈ যাব লাগিব হয়তো আমাৰ বিদ্যালয় প্ৰধানৰ অনুমতি লৈ হ'লেও শিক্ষকসকলে যাবলগীয়া পৰিস্থিতিৰ এটা সৃষ্টি হ'ব কিন্তু সেই বিষয়বোৰ এটা ব্যৱস্থাৰ জৰিয়তে সমাধান নকৰাকৈ এনেকুৱা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে যেন পাঠদানৰ সময়ছোৱাত শিক্ষকজন সেই কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ওপৰত কোনো ধৰণৰ মানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে শিক্ষকসকলে নিৰ্ধাৰিত সময়ত যিখিনি দায়িত্ব সেইখিনি দায়িত্ব যদি পালন নকৰে তেনেহ'লে শিক্ষকসকলে শাস্তিৰ সন্মুখীন হয় কিন্তু আমাৰ বিশেষকৈ আমি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষক যিসকল আছোঁ আমাৰ দৰমহাৰ এটা বিসংগতি আছে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ যোৱা 13 চনতে হোৱা এটা ভুল আজি 2024 চনত 11টা বছৰ পিছতো বিভাগে কিন্তু আমাক দৰমহাৰ বিসংগতিখিনি শুধৰাই দিব পৰা নাই এতিয়া আমি কাৰ্যালয়ত নোযোৱাকৈ যদি আমি বিদ্যালয়ত বহি থাকোঁ সেই বিষয়টো সমাধান হ'ব
নহ'ব তাৰ উত্তৰ আমি বিচাৰিছোঁ ইয়াৰ লগতে আমাৰ যিটো মানে প্ৰতিমাহে যাবই লাগে যেতিয়া কাম নহ'ব আপুনিতো যাবই লাগিব আমি 10 বছৰ সম্পূৰ্ণ কৰিলে শিক্ষকসকল যিহেতু কোনো প্ৰমোচনেল পোষ্ট নহয় গতিকে এটা টাইম স্কেল দিয়ে অতিৰিক্ত এটা বৃদ্ধি দিয়ে সেই টাইম স্কেলৰ সুবিধাটো আমাৰ শিক্ষকসকলে যোৱা 2024 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা লাভ কৰিব লাগিছিল কিন্তু আজি তাৰিখলৈকে বিভাগে আমাক সেই সুবিধাটো প্ৰদান কৰা নাই এতিয়া সেই সুবিধাটো পাম নে নাপাম সেইখিনি জানিবলৈ আমি কাৰ্যালয়লৈ যাব লাগিব নালাগিব আৰু যদি যাব লাগে তেনে সময়ত বিদ্যালয় ঘণ্টাৰ পিছত যেতিয়া আমি গৈ কাৰ্যালয়ত উপস্থিত হওঁ উপস্থিত হোৱাৰ পিছত সেই নিৰ্ধাৰিত বিষয়া কাৰ্যালয়ত সেই সময়ত উপস্থিত থাকিব নে নাথাকিব তাৰ নিশ্চয়তা কিন্তু বিভাগে আজি তাৰিখলৈকে আমাক দিব পৰা নাই ইয়াৰ লগতে একেবাৰে অতি দুৰ্ভাগ্যজনক কথা যে দুৰাৰোগ্যৰ লগত যোগান্ত আমাৰ শিক্ষকে তিনিচুকীয়াৰ পৰা আহি শিৱসাগৰৰ পৰা আহি ধুবুৰী দক্ষিণ চালমাৰাৰ পৰা কাহিলীপাৰালৈকে আহিব লাগে তেওঁলোকে এটা ব্যৱস্থা কৰিছে যে ছুটি যিখন আবেদন সেইখন প্ৰধান শিক্ষকৰ জৰিয়তে খণ্ড গঠন বিদ্যালয় মানে বিষয়ালৈকে যায় খণ্ড গঠন বিষয়াৰ পৰা জিলা গঠন বিষয়াৰ পৰা আকৌ ফৰৱাৰ্ডিং হৈ ৰাজ্যিক কাৰ্যালয়লৈকে আহে ৰাজ্যিক কাৰ্যালয়তে ছুটিৰ অনুমোদন হয় আজি যিজন ব্যক্তিয়ে কেঞ্চাৰ ৰোগত ভুগি তেখেতে কেমো লৈ আছে ৰেল লৈ আছে সেই ব্যক্তিজনে এতিয়া আকৌ ৰাজ্যিক কাৰ্যালয়লৈ আহিবলগীয়া হৈছে যে মোৰ ছুটিটো অনুমোদন হ'লেহে মই দৰমহা এটা পাম গতিকে তেনেকুৱা এটা বিসংগতিপূৰ্ণ এটা ব্যৱস্থা বিভাগৰ কিন্তু হৈ আছে আৰু তাৰ সমাধান সমন্বয়হীনতা এটা কিন্তু প্ৰতিফলিত হৈছে নিশ্চিত ৰূপে সমন্বয়হীনতা এটা মানে আমি অৰ্থত ক'ব খুজিছোঁ যে বিভাগৰ পৰা নিৰ্দেশনা ওলাই আহে কিন্তু কাৰ্যক্ষেত্ৰত সেইখিনি কিমান প্ৰযোজ্য হ'ব এই বিষয়বোৰক পুংখানুপুংখ বিশ্লেষণ নহয় কিমান প্ৰেক্টিকেল হ'ব কথাখিনি সেই সন্দৰ্ভত বিশ্লেষণ নহয় নহয়নে আৰু লগতে আৰু কথা যিহেতু আমি একেবাৰে তৃণমূলত কাম কৰি থকা আমি সকল মানুহ গতিকে বিভাগে যিকোনো নিৰ্দেশনা বা যিকোনো নীতি নিয়ম এটা যাতে প্ৰস্তুত কৰে তেতিয়া যেতিয়া তৃণমূলৰ মানুহখিনি এটা মতামত গ্ৰহণ কৰিব সেই মতামত গ্ৰহণ কৰাৰ কোনো থল নাই যেতিয়া আমি আমাৰ কাৰ্যক্ষেত্ৰত লাভ কৰা ঋণাত্মক দিশসমূহ আমি দেখুৱাই দিওঁ তেতিয়া তেওঁলোকে পোনচাতে নাকচ কৰি কয় যে আমাৰ কোনো ঋণাত্মক কথা নহ'ব এইখিনি আপোনালোকে নীতি নিয়ম লওক আমাক কেৱল ধনাত্মক কথাখিনি আপোনালোকে কওক যদি আমি ঋণাত্মকখিনি বিশ্লেষণে নকৰোঁ তেনেহ'লে আমি ধনাত্মকৰ ফালে কেনেকৈ আগবাঢ়ি যাম ঠিক আছে মই এইবাৰ আহিব খুজিছোঁ সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদকগৰাকী আছে উৎপল চক্ৰৱৰ্তী আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই বিষয়বোৰ মানে এনে লাগে যে শিক্ষা বিভাগটো সুচাৰুৰূপে পৰিচালিত নহওকেই নেকি শিক্ষকসকল চাপ আৰু প্ৰচণ্ড হেঁচাৰ মাজতেই থাকক নেকি যাতে তেওঁলোকে পাঠদান কৰিব নোৱাৰে এনেধৰণৰ এটা পৰিৱেশ ক'ৰবাত যেন ৰচনা কৰিব খোজা হৈছে এই কথাখিনি অপ্ৰিয় হ'লেও আমি আলোচনা কৰিবলৈ বাধ্য হৈছে এনেধৰণৰ প্ৰশ্নসমূহ উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ বিগত সময়ছোৱাত আমি কিমান এনেধৰণৰ কথা পাতিছোঁ য'ত স্পষ্ট ৰূপত কোৱা হৈছে যে শিক্ষকসকলক চাপমুক্ত কৰি শিক্ষাদান কৰিবলৈ দিয়ক দৰমহাৰ চিন্তা ছুটিৰ চিন্তা এতিয়া ক'লে যে মাতৃৰ বিয়োগ কোনোবা এগৰাকী শিক্ষকৰ ঘটিছে তেওঁ যে নিয়ম নীতিখিনি কৰিবলৈ 15 দিনৰ ছুটিৰ তেখেতৰ প্ৰয়োজন আছে সেই ছুটিৰ যিহেতু প্ৰয়োজন থাকে বা ছুটি প্ৰাপ্য তেখেতৰ কিন্তু সেই ছুটিৰ ক্ষেত্ৰতো তেখেতৰ দৰমহা কৰ্তনৰ পৰা আৰম্ভ কৰি যিটো বিষয় নিৰসন কৰিব নোৱাৰা এটা বিষয়লৈ পৰ্যবেক্ষিত হৈছে গতিকে তেনে পৰ্যায়লৈ কথাবোৰ গৈ আছে কিয় এই ধৰণৰ সমন্বয়হীনতা বা কিয় এনেধৰণৰ চাপ সৃষ্টিৰ চেষ্টা থাকে বুলি আপুনি ভাবে নমস্কাৰ উত্থাপন কৰিছে ধন্যবাদ জনাইছোঁ স্পৰ্শকাতৰ বিষয় আপুনি ইতিমধ্যে কথাটো কৈছে যে কৰ্মৰত শিক্ষক সমাজক চাপত ৰাখিবলৈ হৈ আমলাই বা চৰকাৰৰ বৰ্মীসকলে কেনে এটা